সপ্তম শ্ৰেণী মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি গণিতৰ 3.6ৰ কেইটামান অংক কৰি দিব বিচাৰিছোঁ। ইয়াৰ প্ৰথমটো আছে এটা মোবাইলৰ সঞ্চয় ক্ষমতা হৈছে 64 GB। সঞ্চয় ক্ষমতা 1/4 শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে আৰু বাকী থকা সঞ্চয় ক্ষমতাৰ 3/1 বিভিন্ন এপেৰে ভৰি আছে। পৰিৱেশ সম্পৰ্কীয় প্ৰকল্প এটাৰ বাবে ছবি তোলা হৈছিল। তুমি পালা যে বাকী থকা 32/1 ছবিবোৰেৰে ভৰি আছে। ছবিবোৰেৰে ভৰি থকা সঞ্চয় ক্ষমতা নিৰ্ণয় কৰা। তোমালোকে এনেকৈ কৰিব পাৰিবা। মই দেখুৱাই দিছোঁ সমাধান। এটা মোবাইলৰ সঞ্চয় ক্ষমতা হৈছে 64 GB, এইটো কিতাপত আছে। শিক্ষামূলক ভিডিঅ' আছে 64 GBৰ 4/1 এইটো প্ৰশ্নত আছে, গতিকে আমি দেখুৱাই দিছোঁ 64 আৰু এই যিটো ৰ আছে ৰ ঠাইত পূৰণ দিলোঁ, দি 4/1 4ৰে 64 কাটিলোঁ 16 বাৰ, গতিকে 16 GB। এতিয়া মোবাইলটোত বাকী কিমান থাকিল, খালী ঠাই কিমান থাকিল? 64ৰ পৰা আমি যিটো GB ভিডিঅ' থকা GB আছিল সেইটো বিয়োগ কৰি দিলোঁ, কিমান হ'ল? এইটো 48 GB। আকৌ মোবাইলটোত বিভিন্ন এপেৰেও ভৰি আছে, 3/1 আছিল, গতিকে আমাৰ যিখিনি খালী ঠাই থাকিল 48 GBৰ 3/1 আমাৰ মানে কি বিভিন্ন এপেৰে ভৰি আছে, গতিকে সেইটো আমি কৈ দেখুৱাইছোঁ 48 পূৰণ 3/1। আকৌ 3ৰে 48 কাটি 16 বাৰ 16 GB এপেৰে আছে, গতিকে এই এপেৰে থকা জিবিখিনি পুনৰ 48ৰ পৰা মই বিয়োগ কৰি দেখুৱাই দিলোঁ। এই 48 বিয়োগ 16 মানে কিমান হয়? 32 GB। পুনৰবাৰ আকৌ তাত প্ৰশ্নটো আছে কিছুমান ছবিৰে পিকচাৰেৰে ভৰি আছে, যিখিনি আমাৰ বাকী আছিল 32 GB। 32 GBৰ 32/1 সেইটো প্ৰশ্নত আছে, গতিকে 32 GB পূৰণ 32/1 32 কাটি দিলোঁ, দিয়াত কিমান থাকিল? 1 থাকিল, গতিকে 1 GB। এতিয়া আমাৰ প্ৰশ্নটো সুধিছিল যে ছবিৰে ভৰি থকা জিবিটো উলিয়াব দিছিল, আমি দেখা পালোঁ ছবিৰে ভৰি মাত্ৰ 1 GB আছে, গতিকে এইটো আমাৰ উত্তৰটো হ'ব। দ্বিতীয়টো প্ৰশ্ন আছে এজন ল'ৰাই চাইকেলেৰে এক সমস্ত 4/1 ঘণ্টাত 5/8 কিলোমিটাৰ অতিক্ৰম কৰে, তেন্তে ল'ৰাজনে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব? গতিকে এই অংকটো আমি হৰণ কৰিব লাগিব। কৈ দেখুৱাই দিছোঁ মই তোমালোকক। এইটো এয়া সমাধান। এজন ল'ৰাই চাইকেলেৰে 1/4 ঘণ্টাত যায় কিমান? 5/8 কিলোমিটাৰ। গতিকে ল'ৰাজনে 1 ঘণ্টাত কিমান যাব উলিয়াব লাগে? গতিকে 1 ঘণ্টাত যাব এইটো 500 যিটো অতিক্ৰম কৰা দূৰত্ব 5/8 এইটো সময়খিনি আমি হৰণ কৰি দিলোঁ 1/4, গতিকে আমি এইটো মিশ্ৰ ভগ্নাংশ আছিল। মিশ্ৰ ভগ্নাংশটো আমি অপকৃতলৈ নিলোঁ। কেনেধৰণে হ'ল যে 5 8 × 40 40 × 1 41, গতিকে 8/41 হ'ল হৰণ। ঠিক তেনেকৈ এইটো আছে আমাৰ 1/4 আছিল, সেইটো আমি ভাঙি দেখুৱালোঁ। এইটো 4 × 4 4 × 5, গতিকে 5/4। এতিয়া হৰণ ঠাই পূৰণ দিলে পিছৰ অংকটো আমি ওলোটাই দিওঁ, হৰটোৰ লগত লবটো হৰত দিলোঁ, দিয়াৰ লগে লগে উত্তৰত আছে 8 আৰু 5 তলত দেখিলোঁ, ওপৰত 41 আৰু 4ৰে আমি 8ক কাটি 2 বাৰ গ'ল, সমান কিমান হ'ল? তলত